বিটেল গড ফাৰ্মৰ পৰা আপোনালোকক স্বাগতম। আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। বৰ্তমান হ'ল ঠাণ্ডাৰ বতৰ। ৰাতিপুৱা আমাৰ ছাগলীক কি খাব লাগে, কি দিব লাগে, মই সেই বস্তুখিনি আজি দেখাম আপোনালোকক। চাওক, মই দেখাই আছোঁ আপোনালোকক। এইটো হ'ল আমাৰ শুকান চাপৰ, ইয়াৰ লগত দানা আছে, তাৰপিছত ধান গুড়া, মাকৈ সব মিক্স কৰি আমি ৰাতিপুৱা এইটো শুকান দিওঁ। এইটো দিলে কি বস্তুটো গৰম থাকে, ঠাণ্ডা নালাগে। ছাগলীৰ বস্তুখিনি পূৰা গৰম থাকে, সেইকাৰণে ৰাতিপুৱা আমি এইটো বস্তু ছাগলীক দিওঁ। এইটো হ'ল গৰম পানী, ইয়াত দিয়া আছে, চাব পাৰিব আপোনালোকে। মই আজি আপোনালোকক ছাগলীকেইটাও মই দেখাই আছোঁ। তাৰ আগতে মই দেখাইছোঁ ছাগলীবিলাক কি খোৱাওঁ আমি ৰাতিপুৱা। এইটো খোৱা শেষ হোৱাৰ পিছত 2-3 ঘণ্টাৰ পিছত আকৌ আমালোকে ইয়াক ঘাঁহ এইবিলাক দিম। এইবিলাক ছাগলীৰ পোৱালি ওলাই আছে, চাওক। যিকোনো ধৰণৰ ছাগলী আছে ইয়াত, বিটেল, চিৰোহী, বাৰবাৰী, তোতাপুৰী, যমুনাপুৰী। চাওক এইবিলাক পোৱালি। কাৰোবাৰ যদি লগা আছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। চাওক ছাগলীবিলাক, এইবিলাক চব পোৱালি। এইবিলাক পোৱালি কাৰোবাৰ যদি লগা আছে পাই যাব আমাৰ ওচৰত। মেল, ফিমেল, বাৰবাৰী, ক্ৰছ, যিকোনো ধৰণৰ ছাগলী ইয়াত আছে, পাই যাব। চাওক ছাগলীবিলাক বিৰাট ধুনীয়া ধুনীয়া কোৱালিটিৰ। বাৰবাৰীৰ ক্ৰছো আছে, বিটেলৰো ক্ৰছ আছে, অৰিজিনেল আছে, হাঁহিও আছে, যাৰ যেনেকুৱা লাগে পাই যাব। চাওক ছাগলীবিলাক বিৰাট ধুনীয়া ধুনীয়া কালাৰৰ ছাগলী। এইবিলাক শুকান চাপৰ খাই আছে, চাওক। এইটো ৰাতিপুৱা দিলে ঠাণ্ডা, ৰাতিপুৱা গৰম খোৱা দিওঁ আমি। এইটো খালে শৰীৰটো চৰ্দি নালাগে। ৰাতিপুৱা শুকান খোৱাটো দি থাকোঁ আমি সদায়। চাওক ছাগলীকেইটা চব বেলেগ বেলেগ ধৰণৰ ছাগলী আছে ইয়াত, চবকেইটা পোৱালি বেলেগ বেলেগ আছে। চাইছে আপোনালোকে ছাগলীকেইটা। আৰু মেডিচিন কি লাগে নালাগে ঠাণ্ডাৰ বতৰত, কেতিয়া চৰ্দি লাগিলে সেইবিলাক মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম কি দিব লাগে। এইটো ফাৰ্ম মোৰ খালী পোৱালিকেইটা মই দেখাই আছোঁ আজি। বিৰাট ধুনীয়া ধুনীয়া কোৱালিটিৰ ইয়াত পোৱালি আছে, চাওক। দেখাতে ভাল লাগে এইবিলাক, ধুনীয়া ধুনীয়া কালাৰৰো আছে, কালাৰফুলো আছে চব ছাগলীকেইটা। চাওক এইবিলাক ক্ৰছ পোৱালিও আছে, অৰিজিনেলো আছে। চাওক এইবিলাক, এইটো এটা ডাঙৰ মাইকা ক্ৰছৰ। চাওক বিৰাট ধুনীয়া ধুনীয়া কোৱালিটিৰ। এইটো বিটেলৰ ফিমেল, এইটো বিটেলৰ ফিমেল।